নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ অহা 27 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা SSC GD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা নতুন ক্লাছ লৈ আহিছো। লগতে এই কুৱেশ্যনবিলাক অলপ ৰিভাইজো হৈ যাব, কাৰণ আপোনালোকৰ এক্সাম যিহেতু পালেহি, অহা 27 তাৰিখৰ পৰা এক্সাম আছে। যিসকলৰ 27 তাৰিখৰ পৰা এক্সাম আছে তেওঁলোকৰ কাৰণে আমি বেষ্ট অফ লাক জনাইছো। ভালদৰে এক্সামটো দিব আৰু সকলোৱে যাতে এইবাৰ SSC GDত নিজৰ এটা সিলেকশ্যন ল'ব পাৰে। ঠিক আছে, আৰু এটা কথা জনাই থওঁ, যিসকলৰ কেইদিনমান পিছত আছে এক্সামটো, অৰ্থাৎ দুদিনমান পিছত বা এসপ্তাহ এমাহ নহয়, এসপ্তাহ বা 10 দিন পিছত এক্সামটো আছে, তেওঁলোকৰ কাৰণে এই পিডিএফটো আমি বনাইছো, বা এইটো পিডিএফ অলৰেডি আগৰ পৰা আছে। তো যদি পিডিএফটো ল'ব বিচাৰে, এতিয়া 199 নহয়, অনলি 99ত আপোনালোকে পিডিএফটো পাই যাব। ঠিক আছে, 99 টকা এটা বহুত ডাঙৰ এমাউণ্ট নহয়। যদি আপোনালোকে এই পিডিএফটো ল'ব বিচাৰে, এই নাম্বাৰটোত এবাৰ আমাৰ হোৱাটছএপত মেছেজ দিব, মেছেজ দি জনাই দিব যে আপোনালোকৰ SSC GDৰ পিডিএফটো লাগে। তো ইয়াতে আপোনালোকে জিকে, ৰিজনিং, মেথছ আৰু হিন্দী আৰু ইংলিছ গ্ৰামাৰ গোটেইকেইটা ছাবজেক্ট পাই যাব অনলি 99 ৰুপিছত। তাতকৈ এটা ভাল কথা, যদি আপোনালোকে SSC GDৰ কাৰণে আছামিছত মক টেষ্ট দিম বুলি ভাবিছে, তেতিয়াহ'লে অনলি 49 ৰুপিছত আপোনালোকে মক টেষ্ট দিব পাৰিব। তাৰ কাৰণে আপোনালোকে আছাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি 49 ৰুপিজ পে'মেণ্ট কৰি আপোনালোকে 6খন মক টেষ্ট পেপাৰ, টোটেল 6খন মক টেষ্ট পেপাৰ আপোনালোকে লগাব পাৰিব। অ'কে, চ' এইখিনি আছিলে। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো এটা চিৰিজৰ কুৱেশ্যন দিয়া আছে। কৈছে যে ফাইণ্ড দ্য মিছিং নাম্বাৰ। ইয়াতে এটা নাম্বাৰ অজ্ঞাত হৈ আছে, এই কুৱেশ্যন মাৰ্কটো ঠাইত কি আহিব উলিয়াব দিছে। আমি যদি চিৰিজটো ভালদৰে চাওঁ, কি দি আছে চোৱা। 2 আছে, হয়নে? 2, তাৰপিছতে 6, তাৰপিছত 7, তাৰপিছতে আছে 21, 22, তাৰপিছতে আছে 66 আৰু কুৱেশ্যন মাৰ্ক আছে। এতিয়া ভালকে যদি আমি চিৰিজটো চাওঁ, 2ৰ পৰা 6 কেনেকে হৈছে? 2ৰ পৰা 6 আমি যদি প্ৰথমতে প্লাছত যাওঁ, তেতিয়া কি হ'ব? +5। অ'কে, 6ৰ পৰা 7 কি হৈছে? 6ৰ পৰা 7 যদি আমি প্লাছত যাওঁ, +1। ঠিক আছে, 7ৰ পৰা 21ত যদি প্লাছত যাওঁ, তেতিয়া কি হ'ব? 11 7 গ'ল, থাকিল 4, এফালে 1, 14 প্লাছ হৈছে। অ'কে, তো ইয়াত যদি চাওঁ 5, 1, 14, এইটো কোনো ধৰণৰ চিৰিজ গঠন কৰা নাই। অ'কে, এইটো কোনো ধৰণৰ চিৰিজ গঠন হোৱা নাই। এতিয়া আৰু এটা আমি বেলেগ ধৰণে ভাবিব লাগিব। তো আমি যদি ভালদৰে চাওঁ, 2ৰ পৰা 6 হৈছে, এইটো 3 হৈছে, 3 পূৰণ হৈছে নাই? পূৰণ 3 হৈছে, 2 3 গুণ 6, আৰু 6ৰ পৰা 7 হৈছে +1। অ'কে, 7ৰ পৰা 21 যদি চাওঁ, আকৌ পূৰণ 3 হৈছে, 7 3 গুণ 21, আকৌ 21ৰ পৰা 22 যদি চাওঁ, +1। এতিয়াতো এটা পেটাৰ্ণ ফ'ল' হৈছে যে ইনটু 3 +1, ইনটু 3 +1। এতিয়া নেক্সট এইটো চেম পেটাৰ্ণে যাব, এইটো 22 3 গুণ 66 হ'ল, ইনটু 3 হ'ল, ইনটু 3 পিছত এতিয়া কি আহিব? +1। তো 66ৰ লগত যদি +1 কৰি দিওঁ, তেতিয়া এইটো কিমান হৈ যাব? 67 হ'ব নহ'ব? 67 ইজ দ্য ৰাইট আনচাৰ, অপশ্যন এ। তো কুৱেশ্যন মাৰ্কটোৰ ঠাইত আমাৰ কি আহিলে? 67 আহিলে। আই হোপ বুজি পাইছে সকলোৱে। নেক্সট কুৱেশ্যনটো কি দিছে ভালকে চাব লাগে। 5, অ'কে, কি দিয়া আছে আমাৰ? 5, 9, 17, 33, 65, তাৰপিছতে কুৱেশ্যন মাৰ্ক আছে। এই কুৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব উলিয়াব লাগে। এতিয়া ভালদৰে যদি আমি লক্ষ্য কৰোঁ, 5, তাৰপিছতে কি হৈছে? 9, তাৰপিছতে হৈছে 17, 33, অ'কে, 65 আছে, তাৰপিছতে আছে কুৱেশ্যন মাৰ্ক। এতিয়া এটা কথা ভালদৰে লক্ষ্য কৰিব, 5, 5ৰ পৰা 9, 9ৰ পৰা 17, এইটো যদি ভালদৰে আপোনালোকে পেটাৰ্ণটো চায়, 5 2 গুণ 10 হ'লনে? 2ৰ পৰা যদি আমি 10ৰ পৰা যদি 1 মাইনাছ কৰি দিওঁ, তেতিয়া 9 পাওঁ নে নাপাওঁ? পাওঁ নে নাপাওঁ? আমি কি কৰিছো? 5 × 2 কৰিছো, -1 কৰিছো। 5 2 গুণ 10, 10ৰ পৰা যদি 1 বিয়োগ কৰো, আমি কি পাই যাওঁগে? 9 পাই যাওঁগে। চেম পেটাৰ্ণ আমি যদি চাওঁ, 9 2 গুণ 18, আৰু তাৰ পৰা যদি 1 মাইনাছ কৰো, 17 পাই যাওঁ। চেম পেটাৰ্ণত চাওক, 17 2 গুণ 34, 17 2 গুণ 34, তাৰ পৰা যদি 1 মাইনাছ কৰো, 33 পাওঁ। 33 2 গুণ হৈছে 66, 33 2 গুণ হৈছে 66, তাৰ পৰা যদি 1 মাইনাছ কৰো, আমি 65 পাই যাওঁ। তো পেটাৰ্ণটো কি হৈছে? ইনটু 2 - 1, ইনটু 2 - 1। তো এইটো পেটাৰ্ণত যদি আমি চাওঁ, 65 ইনটু 2 - 1, তো 65 দুগুণ হৈ গ'ল 130, 130ৰ পৰা 1 মাইনাছ কৰিলে 129 হ'ব আমাৰ আনচাৰ। 129, অপশ্যন চি। অ'কে, অপশ্যন চি হৈ গ'লগে শুদ্ধ উত্তৰ। বুজি পাইছে সকলোৱে? একদমেই ইজি হয়, ৰিজনিং বিলাক ইমান টান বুলি আপোনালোকে নাভাবিব। নেক্সট এটা চিৰিজ চাওক, কি দিয়া আছে? 7, 26, 63, 124, 125, এতিয়া আছে কুৱেশ্যন মাৰ্ক। তো এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব? এতিয়া এইটো চিৰিজো যদি ভালদৰে লক্ষ্য কৰে, 7 আছে, 26 আছে, 63 আছে, 124 আছে, তাৰপিছতে 215, তাৰপিছতে আছে কুৱেশ্যন মাৰ্ক। ভালদৰে চাওক দেই, 7, 26, 61, 124, তাৰপিছত 215, সংখ্যাকেইটা বহুত ডাঙৰ হৈ বাঢ়ি গৈছে। ইয়াত আমি যোগ আৰু বিয়োগটো নকৰো। প্ৰথম কথা, যোগ আৰু বিয়োগ নকৰো, পূৰণ হৰণো নকৰো, পূৰণ হৰণত নাযাওঁ। তাৰপিছত যোগ বিয়োগৰ বাহিৰে আমি কিহত যাব পাৰো? স্কোৱাৰ বা কিউবত যাব পাৰো। তো স্কোৱাৰত যদি আমি যাওঁ, এইটো
2 ৰ স্কয়াৰ কৰিলে কিমান হয় 4 হয় তো স্কয়াৰত না যাও কিউবত যদি যাও তেতিয়া কি হ'ব 2 কিউব 2 কিউব হলে কিমান হয় 2 কিউব হলে 8 আৰু 2 কিউব minus 1 যদি কৰো 7 পাই যাও না যাও মানে 2 কিউব = 8 minus 1 8 minus 1 কৰিলে 7 পাই যাও 26ত যদি যাও 3 কিউব minus 1 হয় নহয় 3 কিউব মানে হৈছে 3 3 গুণ 9 9 3 27 27 minus 1 কৰিলে আমি কি পাই যাও 26 পাই যাও পামনে আমি যদি 63 যাবলৈ যাও 63 মানে কি 4 কিউব minus 1 হয় নহয় 4 4 গুণ 16 16 4 গুণ 64 64 ৰ পৰা 1 গলে কি হ'বগে 63 হৈ যাব এতিয়া আমি প্যাটাৰ্নটো পাই গৈছো হয় না নহয় 2 কিউব minus 1 3 কিউব minus 1 4 কিউব minus 1 5 কিউব minus 1 5 কিউব মানে হৈছে 125 125 ৰ পৰা 1 গলে 124 এটো হৈছে 6 কিউব minus 1 ওকে তেতিয়া ইয়াত কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'ব 7 কিউব minus 1 এতিয়া 7 কিউবৰ ভ্যালুটো হৈছে 343 ওকে 343 আৰু 343 পৰা 1 মাইনাস কৰিলে 342 ইজ দা ৰাইট আনসাৰ 342 কোড আছে অপশন বি আছে ওকে অপশন বি টো হৈ গলগে শুদ্ধ উত্তৰ আই হোপ বুজি পাইছে সকলোৱে কোৱেশ্চনটো কেনে ধৰণে কৰিব লাগিব এতিয়া আমি নেক্সট কোৱেশ্চনটো যাও ঠিক আছে নেক্সট কোৱেশ্চনটোলে যাও 6 নম্বৰ কোৱেশ্চন in a code language force is written as fptji how should culprit culprit be written in that same code কি কৈছে এটা কোড ভাষাত forge যদি fptji হিচাপে লিখা হয় তেন্তে সেই কোড ভাষাটোত কালপ্ৰিটক কেনেকৈ লিখা হ'ব এতিয়া আমি প্ৰথম কথা চাও এটো কেনেকৈ এনেকৈ লিখিছে ঠিক আছে forge টোক fptji হিচাপে কেনেদৰে লিখিছে অৰ্থাৎ কি কিমান বাঢ়িছে কিমান কমিছে forge ওকে ইয়াক যদি আমি alphabetical order যাও f টো 6 নম্বৰত আহে o 15 নম্বৰত আহে r 18 নম্বৰত g আহে 7 নম্বৰত e আহে 5 নম্বৰত ঠিক আছে ইয়াক কি হিচাপে লিখিছে fptji fptji f টো 6 নম্বৰত আহে ঠিক আছে p 16 নম্বৰত t আহে 20 নম্বৰত j আহে 10 নম্বৰত আৰু i আহে 9 নম্বৰত ওকে সো ইয়াতে যদি ভালদৰে লক্ষ্য কৰে এতিয়া ইয়াতে যদি ভালদৰে চাই 6 পৰা 6 প্লাস 0 15 পৰা 16 প্লাস 1 18 পৰা 20 প্লাস 2 7 পৰা 10 প্লাস 3 5 পৰা 9 প্লাস 4 আমি প্যাটাৰ্নটো গম পাইছো প্ৰথমতে প্লাস 0 প্লাস 1 প্লাস 2 প্লাস 3 প্লাস 4 সেম প্যাটাৰ্ন ফলো কৰিম আমি সেম প্যাটাৰ্ন ফলো কৰি কি উলিয়াব লাগিব কালপ্ৰিট উলিয়াব লাগিব কালপ্ৰিট c u l p r i t কালপ্ৰিট উলিয়াব লাগে c 3 নম্বৰত আহে u 21ত আহে l আহে 12 p আহে 16 r আহে 18 নম্বৰত i আহে 9 নম্বৰত t আহে 20 নম্বৰত ওকে সো প্ৰথমতে আমি প্লাস 0 কৰিম নেক্সট প্লাস 1 নেক্সট প্লাস 2 ঠিক আছে প্ৰথমতে প্লাস 0 প্লাস 1 প্লাস 2 তাৰপিছত 3 তাৰপৰ 4 তাৰপৰ 5 তাৰপিছত 6 ঠিক আছে তো 3 লগত 0 প্লাস কৰিলে 3 হ'ব আৰু 3 ভ্যালু c 21 একে 22 22 ৰ ভ্যালু v 22 এ 2 12 এ 14 14 ৰ ভ্যালু n 16 17 18 19 19 ৰ ভ্যালু s 18 4 22 22 ৰ ভ্যালু b 9 পাছে 14 14 ৰ ভ্যালু n 20 6 26 26 ৰ ভ্যালু z তো এটো হৈ যাব আমাৰ আনসাৰ ঠিক আছে CVNSVNZ CVNSVNZ অপশন বি ওকে অপশন বি ইজ দা রাইট আনসার আই হোপ বুজি পাইছে এনে ধৰণৰ কোৱেশ্চন ব্লক আমি কিমান শৰ্ট হুনকালে কৰিব পাৰো হেতু হৈছে আমাৰ কাম যে আমি কিমান হুনকালে কৰিব পাৰিছো ঠিক আছে SSC জিডিত সবতকে মেইন বস্তুটো হৈছে আমাৰ টাইমিং আমি কিমান কম সময়ৰ ভিতৰত কোৱেশ্চন ব্লক কৰিব পাৰো হেতুহে মেটাৰ কৰে নেক্সট এটো যদি আমি চাও if bat is equal 23 বুলি লিখা আছে dog is equal 26 then on is equal what এটো একদম মিনিমাম সৰু বাচ্চা বিলাকেও পাৰিব একদম ইজি হয় bat b a t bat is equal কি লিখা আছে আমাৰ 23 b হৈছে 2 নম্বৰ a হৈছে 1 নম্বৰত t হৈছে 20 নম্বৰত সিম্পল 2 1 আৰু 20 যদি কৰিটো 23 হৈ যায়গে হল dog যদি আমি চাও dog d 4 নম্বৰত আহে o 15 নম্বৰত আহে g 7 নম্বৰত আহে 4 এ 15 হৈ গলগে 19 19 হাতে 26 সিম্পল আমি 26 পাই গলোগে অৰ্থাৎ কি আমি গম পাইছো ডাইৰেক্ট এজ ইট ইজ যোগ কৰি বহুৱাই দিছে তো OWL যদি আমি চাও OWL হল O 15 নম্বৰত W 23 নম্বৰত L আহে 12 নম্বৰত তো 15 23 হৈ গলগে ফালে 38 39 40 50 ঠিক আছে এইটা যদি যোগ কৰি দি কিমান হৈ যাবগে 50 হ'ব আমাৰ আনসাৰ কোড আছে অপশন বি আছে একদম ইজি হয় না অপশন বি ইজ দা রাইট আনসার নেক্সট in a certain code language এবাৰ কি কৈছে MOUSE মাউস টু কেনেকৈ লিখিছে PRUQC হিচাপে লিখিছে how SHIFT shift written in the same code language মাউসক যদি এটো লিখিছে তেতিয়া হলে আমাৰ shiftক কেনেদৰে লিখা হ'ব এতিয়া আমি চাও মাউস টু কেনেকৈ লিখিছে MOUSE মাউসক কেনেকৈ লিখিছে PRUQC বুলি লিখিছে এটা ভালদৰে এতিয়া লক্ষ্য কৰিব দেই M 13 নম্বৰত আহে
O 15ত আহে, U 21ত আহে, S 19ত আহে, E 5 নম্বৰত আহে। P আহে 16ত, R আহে 18ত, U 21, Q আহে 17, C আহে 3। ঠিক আছে, এতিয়া প্লাছ কিমান হৈছে মাইনাছ কিমান হৈছে এইটো এবাৰ ভালকে চাওক। ঠিক আছে, 13ৰ পৰা 16 প্লাছ 3, 13ৰ পৰা 16 কি হৈছে প্লাছ 3, 15ৰ পৰা 18 প্লাছ 3 হল, 21ৰ পৰা 21 প্লাছ 0, 19ৰ পৰা 17 মাইনাছ 2, 5ৰ পৰা 3 মাইনাছ 2, প্লাছ 3 প্লাছ 3 প্লাছ 0 মাইনাছ 2 মাইনাছ 2, সেম পেটাৰ্ণ ফলো কৰিম আমি, সেম পেটাৰ্ণ ফলো কৰিব লাগিব। ওকে, কি উলিয়াব দিছে এইটো চাওক ভালকে, শিফট SHIFT, SHIFT, S 19 নম্বৰত আহে, H আহে 8 নম্বৰত, I আহে 9 নম্বৰত, F আহে 6 নম্বৰত, T আহে 20 নম্বৰত। ওকে, কিমান কৰিম প্লাছ 3 প্লাছ 3 প্লাছ 0, প্লাছ 3 প্লাছ 3 প্লাছ 0 মাইনাছ 2 মাইনাছ 2, 19ৰ পৰা 3 গলে 16, 16ত আহে P, সৰি এইটো যোগহে হৈছে, 19 3 22, 22ত আহে V, 8 3 11, 11ত আহে K, 9 এইটো 9 হ'ব, 9 নম্বৰত আহে I। ওকে, তাৰপিছতে 6ৰ পৰা 2 গলে 4, এইটো আহে D, 20ৰ পৰা 2 গলে 18, 18ত আহে R। ওকে, এইটো হৈ গলগে আমাৰ আনসাৰ। ঠিক আছে, ইমান কম সময়ৰ ভিতৰত কৰিবলৈ শিকিব। ঠিক আছে, আমি পাতি পাতি এইটো লিখি থাকিলে বহুত টাইম লাগি যায়, সো আমি কম টাইমৰ ভিতৰত কেনেকৈ কৰিব পাৰো, VKIDR, VKIDR অপশন বি হলনে, অপশন বি হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ। আই হোপ বুজি পাইছে সকলোৱে, আৰু আপোনালোকৰ যিটো টাইমিং আছে টাইমিংটো বঢ়াবলৈ চেষ্টা কৰিব সদায়, কিমান কম সময়ৰ ভিতৰত কৰিব পাৰিছে। ইয়াতে কৈছে ইন ইংলিছ এলফাবেট ইজ ৰিটেন ইন এ বেকৱাৰ্ড অৰ্ডাৰ, দেন হোৱাট উইল বি দ্য 13th লেটাৰ টু দ্য লেফ্ট অফ থাৰ্ড লেটাৰ ফ্ৰম ৰাইট। যদি ইংৰাজী বৰ্ণমালা পশ্চাদমুখী ক্ৰমত লিখা হয়, অৰ্থাৎ ওলোটা ক্ৰমত লিখা হয়, তেন্তে সোঁফালৰ পৰা তৃতীয় বৰ্ণৰ বাওঁফালে থকা 13তম আখৰটো কি হ'ব? কি কৈছে, প্ৰথম কথা এটা এটা ষ্টেপ চাব, ইয়াত এটা এটা ষ্টেপ ভালদৰে লক্ষ্য কৰিব। যদি ইংৰাজী বৰ্ণমালা পশ্চাদমুখী ক্ৰমত লিখা হয়, পশ্চাদমুখী ক্ৰম মানে কি, ZYX W এনেদৰে যদি লিখা হয়, C তাৰপিছতে BA এনেকে যাব দেই, মানে আমি উল্টাকে চাম, ABCD এনেকে বাঢ়ি WXYZ এনেকে আগবাঢ়িব। তো এইটো যদি লিখা হয়, তেন্তে সোঁফালৰ পৰা, সোঁফাল মানে এইটো চাইড হয় নহয়, সোঁফাল এইটো হয়, সোঁফালৰ পৰা তৃতীয় বৰ্ণৰ, এইটো প্ৰথম বৰ্ণ, এইটো দ্বিতীয় বৰ্ণ, এইটো তৃতীয় বৰ্ণ, তৃতীয় বৰ্ণৰ বাওঁফালে থকা, চিৰ বাওঁফালে থকা 13তম আখৰটো কি হ'ব? এতিয়া এই চিৰ পৰা 13তম আখৰটো কি হ'ব এইফালে? ঠিক আছে, এতিয়া চি হৈছে 3 নম্বৰত। ঠিক আছে, চি পজিশন কিমান 3ত আছে, 3ৰ লগত যদি 13 যোগ কৰি দিয়ে কিমান হ'ব? কাৰণ আমিতো 13টাত যদি আহিবলৈ হয়, আমি এইটো 1 ধৰিব লাগিব, এইটো 2 ধৰিব লাগিব, এনেকৈ 3 4 5 6 7 8 9 10 11 12 13 এনেকৈ আহিব লাগিব নাই? আৰু এই চিৰ পিছত কি আহিব, D E F G H হলনে, G H I J K L M N O P এনেকৈ আহিম নাই? সো আমিতো এনেকৈ যদি হিচাপ কৰিবলৈ বহুত টাইম লাগিব, তো তাৰ কাৰণে কি কৰিম, 13 যোগ 3 কৰি দিলে হ'ল, 13 3 কিমান 16, আৰু 16 নম্বৰত কি আহে, 16 নম্বৰত আমি ডাইৰেক্ট জানো কি আহে, P নাহে জানো, 16 নম্বৰত আহে P। সো P ইজ দ্য ৰাইট আনসাৰ। P ক'ত আছে, অপশন এত আছে। বুজি পাইছে কি কৈছো? আমি যদি এনেকৈ হিচাপ কৰি থাকো, হিচাপ কৰি থাকিলেতো টাইম লাগিব, ABCD কে যদি আহিব লগা হয়, সো ডাইৰেক্ট কি কৰিব, 3 যোগ 13 কৰি দিয়ক, আমাৰ কি পাই যাম, 16 পাই যাম, আৰু এইটো হৈছে আনসাৰ। ওকে, বুজি পাইছো। নেক্সট কুৱেশ্যন। Next, how many letters are there between 8th letter from left and 7th letter from right in the English alphabet? ইংৰাজী বৰ্ণমালাত বাওঁফালৰ পৰা অষ্টম আৰু সোঁফালৰ পৰা সপ্তম আখৰৰ মাজত কিমানটা বৰ্ণ আছে? আমি যদি ইংৰাজী বৰ্ণমালা এবাৰ ওলোটাকে কোৱা নাই, এজ ইট ইজ, আমি যদি এনেকে লিখো A B C D এনেকে যদি আমি যদি যাওঁ W X Y Z, ওকে, এনেকে যদি যাওঁ, তেতিয়াহ'লে বাওঁফালৰ পৰা অষ্টম আখৰ, বাওঁফালৰ পৰা মানে কি, এইটো বাওঁফাল হয় নে নহয়, আৰু এইটো হৈছে সোঁফাল। আমি যদি বাওঁফালৰ পৰা অষ্টম আখৰটো লওঁ আৰু সোঁফালৰ পৰা যদি সপ্তম আখৰটো লওঁ, তেতিয়াহ'লে তাৰ মাজত কিমানটা বৰ্ণ থাকিব? তো বাওঁফালৰ পৰা অষ্টম আখৰটো কিমান হয় আমি জানো, 1 2 3 4 এনেকে যদি যাওঁ, 8 নম্বৰত কি আহে, 8 নম্বৰত H আহিব নাই, 8 নম্বৰত H আহিব, মানে H পালো হল। কিন্তু সোঁফালৰ পৰা সপ্তম আখৰটো আমি কেনেকে উলিয়াম? সোঁফালৰ পৰা সপ্তম আখৰ উলিওৱাৰ এটা নিয়ম আছে, সেইটো হৈছে এইটো, আপোনালোকে 27ৰ পৰা সেই নাম্বাৰটো মাইনাস কৰিব লাগিব। ঠিক আছে, 27 টো কেলে লিখিছো, এইটো এটা সূত্ৰ হয়, ফৰ্মুলা বুলিয়ে ধৰি লওক, শৰ্ট ট্ৰিক্স। 27ৰ পৰা 7 মাইনাস কৰি দিয়ক, 27ৰ পৰা 7 মাইনাস কৰিলে কি হ'ব, 20 হ'ব। তো বাওঁফালৰ পৰা যদি আমি সপ্তম আখৰটো চাবলৈ যাওঁ, এইটো 20, 20 মানে কি, 20 মানে T হয় নে নহয়, 20 নম্বৰত কি আহে, T আহে। সো আমি যদি চাওঁ, বাওঁফালৰ পৰা অষ্টম আখৰটো হৈছেগে H, আৰু সোঁফালৰ পৰা সপ্তম আখৰটো হৈছে T। H আৰু T ৰ মাজত এবাৰ, H আৰু T
হল H আৰু T ৰ মাজত কিমানটা আখৰ আছে আমি যদি চাওঁ এতিয়া এটো উলিয়াই দিলে হৈ গলগে H আৰু T ৰ মাজত চাওক কি আছে H আৰু T H I J K L M N O P Q R S আৰু নালাগে নহয় একিটাই লাগে S লৈকে লাগে T টো নালাগে নহয় মাজত উঠিছে 1 2 3 4 5 6 7 8 9 10 11টা আছে ওকে অপশন বি ইজ দা ৰাইট আনসাৰ ঠিক আছে বুজি পাইছা সকলে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক বা এটো এনেকেও পাৰে ঠিক আছে এটো এনেকেও পাৰে আমি যেহেতু এটো 20 নম্বৰত পাইছো আৰু এটো পাইছো 8 নম্বৰত 20 ৰ পৰা 8 মাইনাস কৰক 12 হয় নহয় 12 পাইছো কিন্তু আমাৰ মাজৰ যেহেতু মাজৰ গিটা লাগে সো 12 ৰ পৰা একটা মাইনাস কৰি দিয়ক 11 পাই যাম ওকে সো এটা এনেকে উলিয়াব পাৰি নেক্সট 9 নম্বৰ কোৱেশ্চনটো চাওক if first half of the english alphabet is written in reverse order প্ৰথম আধাখিনি যদি আমি উল্টা ক্ৰমত লিখো then find the 15th letter from right যদি ইংৰাজী বৰ্ণমালাৰ প্ৰথম অৰ্ধাংশ বিপৰীত ক্ৰমত লিখা হৈছে তেনেহলে খুফালৰ পৰা 15তম আখৰটো নিৰ্ণয় কৰক আমি যদি চাও ইংলিশ এলফাবেটত কেটা থাকে টোটাল ইংলিশ এলফাবেট কিমান আছে টোটাল 26টা নহয় জানো 26ক যদি আমি 2 ৰে ডিভাইড কৰি দিও অৰ্থাৎ হাফ কৰি দিও 26ক যদি 2 ৰে হৰণ কৰি দিও 13টা হ'ব মানে আমি 13টাক উল্টাকে লিখিম তো 13 নম্বৰ লৈকে কি আছে 13 নম্বৰটা হে m মানে আমি m ৰ পৰা উল্টাকে লিখিম m n m n এনেকে নহয় এক সেকেন্ড m আহিলে তাৰ পিছতে ইয়াৰ উল্টা হ'ব নহয় মানে ইয়াৰ পৰা আহিব a b c d e এনেকে আহি কলৈকে থাকিব m লৈকে থাকিব তাৰ পিছত n ৰ পৰা আকৌ স্টাৰ্ট হ'ব n o p এনেকে গৈ কলৈকে যাব z লৈকে যাব প্ৰথমতে এই বস্তুটো বুজি লওক আমি প্ৰথম অৰ্ধাংশ ইয়াতে আমি ভাগ কৰি দিছো ইয়াতে 13টা থাকিব ইয়াতে 13টা থাকিব ওকে প্ৰথম অৰ্ধাংশক আমি উল্টাকে লিখিছো m ৰ পৰা উল্টাকে লিখিছো নেক্সট আৰু n ৰ পৰা কি লিখিছো l m n n ৰ পৰা আকৌ সিধাকে লিখিছো বুলি কৈছে প্ৰথম অৰ্ধাংশ বিপৰীত ক্ৰমত লিখা হৈছে তেনেহলে খুফালৰ পৰা 15তম আখৰটো নিৰ্ণয় কৰক খুফালৰ পৰা 15তম আখৰ এই ফালৰ পৰা 15তম আখৰটো তো এটো 13 নম্বৰত আহিলে এটো 14 নম্বৰত আহিলে এটো 15 নম্বৰত আহিলে 15 নম্বৰত কি আছে তেতিয়া 15 নম্বৰত আমি যদি চাও বি আছে অপশন বি ইজ দা ৰাইট আনসাৰ হল ভালকে চাওক আকৌ এবাৰ চাওক আমি আধাখিনিক 13টা টোটাল আমি 13 ভাগ কৰিছো না 13টাক আমি উল্টাকে লিখিছো মানে m ৰ পৰা m ৰ আগৰটো আহিছে 12 নম্বৰত l j k l m হল তাৰ পিছতে আহে k তাৰ পিছতে j i এনেকে মানে a b c d e তাৰ পিছতে f তাৰ পিছতে g h i এনেকে আহিছে বাকিখন এনেকে গৈছে তাৰ পিছৰ 13টা কি হৈছে আকৌ সিধাকে গৈছে n o p q r s t u v w এনেকে গৈ আছে তো এতিয়া কৈছে আমাক খুফালৰ পৰা যে 15তম আখৰত কি থাকিব তো 13 লৈকে তো ইয়াত আহিয়ে গল 14 নম্বৰত আহি গল a 15 নম্বৰত আহি গল b ওকে 15 নম্বৰত কি আহিছে b হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে সকলে নেক্সট 10 নম্বৰ কোৱেশ্চনটো চাওক which express the correct relationship among the given elements কোনটোৱে প্ৰদত্ত উপাদানবোৰৰ মাজৰ সঠিক সম্পৰ্ক প্ৰকাশ কৰে হকি ফুটবল ক্ৰিকেট এতিয়া চাওক হকি ফুটবল আৰু ক্ৰিকেট তিনিওটাই কি হয় বেলেগ বেলেগ ধৰণৰ স্পৰ্ট হয় অৰ্থাৎ খেল হয় তো আমি যদি বেলেগ বেলেগ তিনিওটাৰ মাজত কোনো সম্পৰ্ক নাথাকে তেতিয়াহলে আমি এটো দিব নোৱাৰো এটো দিব নোৱাৰো এটো দিব নোৱাৰো হল অপশন সি ইজ দা ৰাইট আনসাৰ ওকে কাৰণ এটুক যদি হকি ধৰিছে এটো ফুটবল ধৰিছে এটো ক্ৰিকেট হ'ব ঠিক আছে এনে ধৰণে আমি সম্পৰ্ক লিয়াব পাৰো সো আই হোপ বুজি পাইছে সকলে ক্লাসটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যিসকলৰ আগন্তুক এক্সাম আছে তেওঁলোকক আমি বেষ্ট অফ লাক জনাইছো ভালদৰে এক্সাম দিয়ক আৰু আমাৰ যিখন মক টেষ্ট আছে 49 रुपीसৰ এই মক টেষ্টখন আপোনালোকে এবাৰ দি চাওক নিজৰে আপোনালোকৰ বহুত প্ৰেক্টিস হৈ যাব থ্যাংক ইউ